মাননীয় অখিল গগৈ ডাঙৰীয়া, চাহ শ্ৰমিক সংগঠনে নিজে চাহ শ্ৰমিকৰ মজুৰিটো নিৰ্ধাৰণ কৰে। ৰূপেশ গোৱালা ইয়াত আছে, সুধি ল'ব কিমান লাগে। असम विधानसभा अधिवेशन में विधायक अखिल गोगोई एक प्रश्न उत्थापित करे जोनटा प्रश्न निकी सोशल मीडिया में बहुत ही ज़्यादा भाइरल होते। अखिल गोगोई उत्थापित करा प्रश्नटा हले आसाम में काम करा चाह श्रमिक सबके 3,500 टाका कर लगे और ये प्रश्नटा पोनपटिया भावे मुख्यमंत्री के कर और जखने मुख्यमंत्री के करल जाए सेखने एक रिप्लाई आली एरकम এটা ভাল পৰামৰ্শ দিছো, চাহ শ্ৰমিকৰ মজুৰিটো বৃদ্ধি কৰি 500 টকা কৰিব লাগে। 500 টকাটোতো হয়, আপুনি কৰিব। সেইটো মানে এইটো মজুৰি কৰি দিলে এইটো আটাইতকৈ ভাল পৰামৰ্শ অসমৰ মানুহৰ কাৰণে। মাননীয় অখিল গগৈ ডাঙৰীয়া, চাহ শ্ৰমিক সংগঠনে নিজে চাহ শ্ৰমিকৰ মজুৰিটো নিৰ্ধাৰণ কৰে। তেওঁলোকে আপত্তি কৰিব যদি মই 500 টকা দিব কওঁ। ৰূপেশ গোৱালা ইয়াত আছে, সুধি ল'ব কিমান লাগে। এটা ভাল পৰামৰ্শ দিছো, চাহ শ্ৰমিকৰ মজুৰিটো বৃদ্ধি কৰি 500 টকা কৰিব লাগে। 500 টকাটোতো হয়, আপুনি কৰিব। সেইটো মানে এইটো মজুৰি কৰি দিলে এইটো আটাইতকৈ ভাল পৰামৰ্শ অসমৰ মানুহৰ কাৰণে। মাননীয় অখিল গগৈ ডাঙৰীয়া, চাহ শ্ৰমিক সংগঠনে নিজে চাহ শ্ৰমিকৰ মজুৰিটো নিৰ্ধাৰণ কৰে। তেওঁলোকে আপত্তি কৰিব যদি মই 500 টকা দিব কওঁ। ৰূপেশ গোৱালা ইয়াত আছে, সুধি ল'ব কিমান লাগে।